নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ইউটিউব চেনেলৰ যোগেদি আপোনালোকক প্ৰকাশ কৰিব বিচাৰোঁ যে আমাৰ এটা ডাঙৰ ভুল হৈ গৈছে। এই ভুলটো কি জনাব বিচাৰোঁ অসমবাসী ৰাইজক, যে আমাৰ ভৈয়ামত মাটি বাৰী ঘৰ থকা স্বত্বেও আমি কি কৰিছোঁ, বনাঞ্চলবোৰ কাটি ধ্বংস কৰি পশু পক্ষীবোৰ জীৱ জন্তুবোৰক আমি কি কৰিছোঁ, অন্যায় কৰিছোঁ। তাত আমি ঘৰ বনাইছোঁ আৰু সেই ঘৰ বনোৱাৰ বিনিময়ত আজি কি হৈছে, অশান্তি আহিছে। হয়তো ক'ৰবাত নহয় কাৰোবাৰ কি হৈছে, ভূমিকম্পৰ দ্বাৰা অতি বেছিকৈ বৰষুণ হোৱাৰ কাৰণে পাহাৰ পৰ্বত ভাঙি খহি পৰি জলপলয় হৈছেনে নাই? হৈছে। গতিকে আমি যিমানবোৰ দূৰলৈ চাব যাওঁ আমাৰ অসমত, আমি ওচৰতে কৈছোঁ, গুৱাহাটী, নাৰেংগী বা কইনাধৰা ইমানবোৰ মাটি দখল কৰি ঘৰ বনাইছে। গতিকে এইবোৰ আমাৰ দৃষ্টিগোচৰ হৈছে। এয়া হয়তো আমিয়ে এইবোৰ কৰিছোঁ, এজন ডাঙৰ হাই লেভেল অফিচাৰ হৈ। গতিকে এইবোৰ যদি আমি তদন্তৰ আওতালৈ আমি আইনখন হাতত তুলি লওঁ, আপুনি ধৰাত পৰি যাব যে মই কেনেকৈ সেই গুৱাহাটীৰ পাহাৰবোৰত ঘৰ বনাবৰ অধিকাৰ পালোঁ, মোক কোনে দিলে। গতিকে সেয়েহে এইটো আমি ডাঙৰ ভুল কৰিছোঁ। আমাৰ ঠাই বনাঞ্চল নহয়, কেৱল জীৱ জন্তুবোৰৰহে। আমাৰ ঠাই ভৈয়ামতো বহুত মাটি বাৰী আছে, হয়নে নহয়? গতিকে মোৰ ইউটিউব চেনেলৰ যোগেদি অসমবাসী ৰাইজক এই কথাখিনি এইকাৰণে অৱগত কৰাইছোঁ, আমি বিপদত বাৰে বাৰে পৰি আহিছোঁ। আমি যিবোৰ দেখিছোঁ, এদিন হয়তো কুৰুক্ষেত্ৰ যুদ্ধ দৰে তেজেৰে ৰাঙলী এদিন অসমখনত হ'ব। আমি ভাগৱততহে শুনি আছোঁ এনেকৈ হৈছিল ধ্বংস, কৌৰৱ পাঁচপাণ্ডৱৰ মাজত যুদ্ধ হৈ, হয়নে নহয়? গতিকে এতিয়াও সেই অৱস্থা হ'ব। গতিকে সেয়েহে অনুৰোধ থাকিল, সেৱা জনালোঁ যাতে সেই অৱস্থাৰ আমাৰ নহয়। আমি শান্তিৰে থাকিব যাতে বিচাৰোঁ। এই পৃথিৱীত সকলো জীৱ জন্তুৱেই থকাটো প্ৰয়োজন। সিহঁত থাকিলে আমি জীয়াই থাকিম, পশু আদি কৰি। আৰু যি ঠাইত পশু পক্ষী নাথাকে, আমি জানিব পাৰোঁ বা দেখিবলৈ পাৰোঁ, সেইবোৰ অঞ্চলত ভাল খেতিও নহয়। কিয়? সেই কীট পতংগবোৰ চৰাই চিৰিকটি খায়, তেতিয়া আমাৰ শস্যবোৰ ভাল হয়। আৰু সেইকাৰণে আমি জনাটো খুবেই প্ৰয়োজন। গতিকে এই যে বিপৰ্যয়বোৰ দেখা দিছে, সঘনে যে পৃথিৱীয়ে কালৰূপ ধাৰণ কৰিছে, জলয় পলয় হৈ এইবোৰ যে ঘটি আছে, এইবোৰ আমাৰ কাৰণে। গতিকে সেয়েহে আজি ভিডিঅ'টোত মই প্ৰকাশ কৰিছোঁ অসমবাসী ৰাইজক আৰু সেৱা জনাইছোঁ। আমি নিজৰ স্থানত থাকি উন্নতিৰ কথা চিন্তা কৰাটো খুবেই প্ৰয়োজন। অন্যথা আইনখনে যি ব্যৱস্থা কৰিছে, তাকো আমি সেই আইনখন নাকচ কৰি আইনৰ লগত যুদ্ধ কৰিব বিচাৰোঁ। এইটোতো আমাৰ ডাঙৰ অপৰাধ। আমাৰ সেই অপৰাধে হয়তো কাৰোবাক মৃত্যুৰ মুখত পেলাই দিব পাৰে। তেতিয়া দায়ী কৰে, নে আইনে নে প্ৰশাসনে? দায়ী আমিবোৰ। আমি যদি চালি জাৰি চাওঁ, যিবোৰ বনাঞ্চলত বাস কৰে, সেই মানুহবোৰ ভৈয়ামৰে মানুহ। আৰু সেই মানুহবোৰ ক'লৈ যায়, ক'ত কি কৰে, এইখিনি যদি তদন্ত কৰোঁ, এটাকৈ ওলাই পৰিব। গতিকে সেয়েহে আজি ইউটিউব চেনেলৰ যোগেদি প্ৰকাশ কৰিলোঁ অসমবাসী ৰাইজক। আপোনালোক ভাবিবৰ সময় হ'ল। অন্যথা আইনে ব্যৱস্থা নকৰিলেও পৃথিৱীয়ে ব্যৱস্থা কৰিব। যেতিয়া পৃথিৱীয়ে এই ব্যৱস্থাটো কৰিব বা ভগৱানে যেতিয়া আইনখন হাতত তুলি ল'ব, তেতিয়া কাৰো ৰেহাই নাই। জলয় পলয়ৰ দ্বাৰা ধ্বংস বা যুদ্ধ বিগ্ৰহৰ দ্বাৰা ধ্বংস, এইটো নিশ্চিত। যদুকলটো যেনেকৈ ধ্বংস হৈছিল, কুৰুক্ষেত্ৰ যুদ্ধত যেনেকৈ ধ্বংস হৈছিল, তেনেদৰে আমাৰো হ'ব। গতিকে মোৰ ইউটিউব চেনেলৰ যোগেদি এইখিনি প্ৰকাশ কৰিলোঁ।
আৰু আশা কৰোঁ আপোনালোক সজাগতা হোৱাটো খুবেই প্ৰয়োজন। আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।